উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত ইতিমধ্যে এক অভাৱনীয় বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই বান কমি যোৱাৰ পিছত এতিয়া বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে সেইসকল বানাক্ৰান্ত ৰাইজক। আৰু ইতিমধ্যে বিভিন্নজন ব্যক্তিয়ে এই বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতাৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। চৰকাৰৰ ফালৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। বিভিন্ন ধৰণৰ অৰাজনৈতিক সংগঠন, স্বেচ্ছাসেৱী সংগঠনেও বিভিন্ন ধৰণৰ সহায় সহযোগিতাৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে কলগাছিয়াৰ বিভিন্ন স্কুল কলেজৰ পৰা ইতিমধ্যে ওলাই আহিছে। তাৰ লগে লগে কলগাছিয়াৰ যুৱ সমাজ ইতিমধ্যে ওলাই আহিছে আৰু তেওঁলোকে ইয়াতে বৃহত্তৰ কলগাছিয়া যুৱ সমাজৰ উদ্যোগত প্ৰয়োজনীয় সামগ্ৰী দান এটা কেন্দ্ৰ খুলিছে। যদি কোনোবাই সেই বানাক্ৰান্ত ৰাইজক বা সেইসকল ব্যক্তিক যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে, যদি নিজে যাব নোৱাৰে, তেতিয়াহ'লে কলগাছিয়া সংঘৰ যুৱ সমাজৰ উদ্যোগত যি দান কেন্দ্ৰ ইয়াতে মুকলি কৰিছে, ইয়াতে বৰঙণি আগবঢ়াব পাৰে আৰু ইয়াৰ জৰিয়তে সেই বানাক্ৰান্ত ৰাইজসকলক সুবিধা বা সহায়ৰ হাত আগবঢ়োৱাৰ কাৰণে এইসকল যুৱক ওলাই আহিছে আৰু তেখেতসকলক দান কৰিব পাৰে। গতিকে এইখিনিতে যিসকল উদ্যোক্তা আছে, উদ্যোক্তাসকলৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। কি ক'বা এই মুহূৰ্তত? মানে আমি ট্ৰাই কৰি আছোঁ যিমান পাৰোঁ আমি হেল্প কৰাৰ। মানে যিখিনি আমি নিউজত চাই আছোঁ বহুত বেয়া অৱস্থা। তো মানুহৰ পিন্ধাৰ কাৰণে কাপোৰো নাই, এনেকুৱা অৱস্থা। মেডিচিনৰ অভাৱ, খোৱা পানীৰ অভাৱ, চাউল নাই, নিমখ নাই, তেল নাই। আমি ট্ৰাই কৰি আছোঁ যে কাপোৰ বা মেডিচিন যিকোনো বস্তুৱেই হওক, টকাই হওক, আমি ইয়াত কেন্দ্ৰটো খুলিছোঁ যাতে মানুহে আহি ডনেশ্যন কৰে আৰু আমি এইবিলাক বস্তু তাত মানে দিব পাৰোঁ। এইটোৱে ট্ৰাই কৰি আছোঁ। সঁহাৰি পাইছে? ভালেই সঁহাৰি পাইছোঁ। মানুহে মেডিচিন দি আছে, চাউল দি গৈছে, কাপোৰ দি গৈছে, পানী দি গৈছে, তেল, মানে বহুত কিছু কিবা কিবি দি আছে, টকাও দি আছে মানুহে। এই আচলতে অসমৰ কাৰণে এটা অভাৱনীয়, এইটো ভাবিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। এই সমস্যাটো অসমৰ এইটো কিন্তু বহুত পুৰণি সমস্যা, এইটো নতুন নহয়। বান গৰাখহনীয়া সমস্যাটো কিন্তু দুৰ্ভাগ্য, ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰায় ৮০টা বছৰে হ'ল। এই সময়তো কিন্তু এই অসমৰ যি বান আৰু গৰাখহনীয়া সমস্যা, এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত নহ'ল। কি ক'বা এখন? এইটো মানে যিমান মোৰ মতে, মানে মই জন্মৰ পিছৰ পৰাই চাই আছোঁ অসমত মানে যিমান বানপানী হয়, মানে ভবাৰ বাহিৰত হৈ যায়। এইটো মোৰ মতে চৰকাৰে কিবা এটা কৰিব লাগে এইটো লৈ, মানে ৰাষ্ট্ৰীয়ভাৱে এইটো মানে দিব লাগে আৰু ৰাষ্ট্ৰীয় সমস্যা হিচাপে এইটো কৰিব লাগে আৰু। কি ক'ব ভাইটি এই মুহূৰ্তত কেনেকুৱা যি পৰিৱেশ দেখিবলৈ গৈছে, এটা মৰ্মান্তিক পৰিৱেশ। বিভিন্নজন মানুহ, প্ৰায় ৭০গৰাকী মানুহৰ ইতিমধ্যে মৃত্যু হৈছে, শ পশুধনৰ মৃত্যু হৈছে। তেনেকুৱা এটা মানে অবৰ্ণনীয় পৰিৱেশ, যি পৰিৱেশৰ কথা হ'লে গাৰ নোম ইয়াৰ পৰা আমাৰ শিয়ৰি উঠে। আৰু কি এটা পৰিৱেশত তেওঁলোক আছে, কি ক'ব? আমি সেইকাৰণে আজি মানে এনেকৈ ওলাই আহিব বাধ্য হৈছোঁ। মানে ঘৰত বহি থাকি আমি এতিয়াতো আৰু মানে মোবাইলৰ ৰিলছত এইবোৰ আচলতে বেছিকৈ দেখা পোৱা যায়। তো যিবোৰ আমি মানে মোবাইলত বা টিভিত চাই আছোঁ, বহুত মৰ্মান্তিক ঘটনা আমি চাই আছোঁ। নিজৰ ভাতৃয়ে নিজৰ ভনীয়েক হেৰুৱাইছে, চকুৰ আগত মানে পানীত উটুৱাই লৈ যোৱা দেখা পাইছে। তেনেকুৱা ঘটনা মানে আমি চাই বহুত মনত দুখ পাইছোঁ বা বহুত মৰ্মান্তিক হৈছোঁ। গোটেই অঞ্চলৰ মানুহবোৰেও বহুত মানে শোক প্ৰকাশ কৰিছে। সেইকাৰণে আমি সেই মানুহবোৰৰ উদ্দেশ্যত আমি তেখেতসকলৰ সঁহাৰি জনাবৰ কাৰণে আমি ওলাই আহিছোঁ। আমাৰ কলগাছিয়া অঞ্চলৰ পৰা যথেষ্ট পৰিমাণে সকলোৱে সহায় কৰিছে। কোনোবাই মেডিচিন দিছে, কোনোবাই পেজ দিছে, কোনোবাই খোৱাৰ বিস্কুট দিছে, কোনোবাই চিৰা, কাপোৰ কানিও দি আছে। আৰু আমি এনেকৈ মানে আজি ৰাতিলৈকে আছোঁ আৰু যিমান দূৰ পাৰোঁ আমি মানে বুটলিব চেষ্টা কৰিম আৰু তাতে আমি দিবলৈ চেষ্টা কৰিম। এই মন্তব্য আছিল যিসকল উদ্যোক্তা, তেওঁলোকৰ মন্তব্য আমি কিছু পৰিমাণে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু কেইগৰাকী উদ্যমী যুৱক আছে, আমি তেওঁলোকৰ কাষলৈ আহিছোঁ। কি ক'ব এই মুহূৰ্তত কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে? আমি কলগাছিয়াৰ পৰা মেডিচিন, আনকি খাবলগীয়া বস্তু যেনেকুৱা নিমখ, ডাল, চাউল আৰু তেল, আনকি পানীৰ বটলৰ ক্ৰেটবিলাক আহিছে আৰু মেডিচিন প্ৰত্যেকটো বিভাগৰে আহিছে, যেনে নেকি আপোনাৰ পেৰাচিটামল বা আপোনাৰ ভিটামিন, আনকি আপোনাৰ কাহ, বমি, তেনেকুৱা কেটেগৰী ৱাইজ মানুহে ডনেট কৰিছে। আৰু মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ কলগাছিয়া মেডিচিন বিভাগৰ প্ৰত্যেকটো দোকানক, প্ৰত্যেকটো মানে ফাৰ্মাচীক, যে তেখেতে ইমানখিনি সাহৰি জনাইছে। আন এগৰাকী যুৱকৰ মন্তব্য আছিল। এয়া হৈছে ডনেশ্যন বক্স। যদি কোনোবাই কোনো সামগ্ৰী দিব বিচাৰে, তেতিয়াহ'লে ঔষধৰ পৰা আৰম্ভ কৰি
খোৱা বস্তু বিস্কুট চাউল চেনি কাপোৰ ইত্যাদি সকলো প্ৰকাৰৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী দিব পাৰে। ইয়াৰ উপৰি যদি কোনোবাই বস্তুৰ বাহিৰে আৰু নিজৰ সামৰ্থ্য অনুযায়ী সাধ্য অনুযায়ী কোনোবাই যদি দান কৰিব বিচাৰে, বৰঙণি আগবঢ়াব বিচাৰে, আৰ্থিক সহায় আগবঢ়াব বিচাৰে, তেতিয়াহ'লে এই বক্সত আপোনালোকে কৰিব পাৰে। গতিকে ইয়াতে এটা কথা স্পষ্ট উল্লেখ কৰিবলগীয়া এই মুহূৰ্তত যে আটাইতকৈ ডাঙৰ যিটো প্ৰশ্ন এই মুহূৰ্তত যে অসমৰ যিটো বান আৰু গৰাখহনীয়া সমস্যা, এই গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা কিন্তু বিশেষ ভূমিকা বা গুৰুত্বপূৰ্ণ ভূমিকা এই মুহূৰ্তত পালন কৰা দেখিবলৈ পোৱা নগ'ল। অসমৰ উৎপাদিত সামগ্ৰী তেওঁলোকে সোৱাদ ল'ব পাৰে, কিন্তু সেই সময়ত অসমৰ যি বান গৰাখহনীয়া সমস্যা, বানত ককবগাই আছে উজনি অসমৰ 3খন জিলাৰ কেইবাখনো গাঁও, লাখ লাখ লোক, ইতিমধ্যে বহু কেইগৰাকী লোকৰ মৃত্যু হৈছে, প্ৰায় শতাধিক লোকৰ মৃত্যু হৈছে, শ শ পশুধনৰ মৃত্যু হৈছে, এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। তেনেকুৱা সময়তো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গৃহমন্ত্ৰীকে আদি কৰি কোনো ব্যক্তি কিন্তু কোনো মন্ত্ৰী এই মুহূৰ্তত অসমত আহি এই বান গৰাখহনীয়া সমস্যাৰ বুজ লোৱা দেখিবলৈ পোৱা নগ'ল। গতিকে স্থানীয় যুৱকসকলেও মন্তব্য কৰিছে, অসমৰ এইসকল উদীয়মান যুৱকে মন্তব্য কৰিছে যে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে পৰিগণিত কৰিব লাগে। গতিকে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোক কি দৃষ্টিৰে চাই সেই সময়তহে লক্ষণীয় হ'ব।